মানে আমি আজি ৰাতিপুৱা ঠিক 5 বজাৰ আগে আগে 167/8 আমাৰ যিটো ৰেলৱে কিলোমিটাৰ পোষ্ট হয় তাতে ৰেলৱে কৰিডৰ আছে মানে আমাৰ হাতীৰ কৰিডৰ যিটো নৰ্মেলি ৱেষ্ট কাৰ্বি আংলঙৰ পৰা যেতিয়া এটা লামডিং ৰিজাৰ্ভত সোমায় হাতীখিনি আৰু এইটো এটা আমাৰ পিৰিয়ডিক এটা মুভমেণ্ট চলি থাকে হাতীৰ জাকটোৰ যে কাৰ্বি আংলঙৰ পৰা আহি ৰাতিপুৱা আমাৰ লামডিং ৰিজাৰ্ভত সোমায় আৰু লামডিং ৰিজাৰ্ভৰ পৰা সন্ধিয়া কাৰ্বি আংলঙলৈ ৰেলৱে ট্ৰেক পাৰ হৈ যায়। আন বছৰত আমাৰ সাধাৰণতে ছেপ্টেম্বৰ মাহত আহে, এই বছৰ সিহঁতি আগষ্টৰ আৰম্ভণিতে আহি গ'ল হাতী জাকটো আৰু আমি গম পালোঁ যে যেতিয়া ছিগনেল পালোঁ ৰেলৱে ছিগনেল পোৱাৰ লগে লগে অলৰেডি ট্ৰেইন লামডিঙৰ পৰা ডাউন ৰাজধানী এৰিলে। গতিকে লগে লগে কণ্ট্ৰল ৰুমত ফোন কৰিলোঁ যে আপোনালোকৰ যিখন ট্ৰেইন আহি আছে ডাউন সেইখন মানে স্পীড কমাব লাগে, হাতী জাক এতিয়া ৰেলৱে ট্ৰেকত উঠিব। ঠিক তেওঁলোকে ছিগনেলটো হয়তো তেওঁলোকৰ তাতে ইনফৰ্মেশ্যনটো দিলে আৰু আমিও আমাৰ ষ্টাফে টৰ্চৰ লাইট জ্বলাই লোক' পাইলটক ছিগনেল দিলে আৰু সময়ত তেওঁলোকে ঠিক হাতীখিনি উঠিছে ৰেলৱে ট্ৰেকত সেনেকুৱাতে ট্ৰেইনখন মানে ৰখাব পাৰিছে তেওঁলোকে।